সকলোকে ৰঙালী বিহুৰ ওলগ জনালোঁ আমাৰ পৰিয়ালৰ ফালৰ পৰা। ধুনীয়াকৈ যেন বিহুটো সকলোৱে উদযাপন কৰিব পাৰে দেই। এতিয়া আমাৰ এটা ডিউটিয়ে মষ্ট ইম্পৰ্টেণ্ট, আৰিয়াক অনা নিয়া কৰাটো। গুড মৰ্ণিং, সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা হোৱাৰ লগে লগে ছোৱালী স্কুল থকাৰ লগে মানে যোৱাকালি দেৰিকৈ হৈছে, 12টা বজাত হৈছে। তাই এতিয়া উঠিবই মন কৰা নাই, গম পাইছেনে। তাৰপিছত শুই উঠি গা চা ধুই তাই টিফিন ভৰোৱাত লাগিছোঁ দেই। আলু পৰঠা, এইফালে তাইৰ ফেভৰেট লাডুটো দিছোঁ, কল 3 পিচ দিছোঁ, এইফালে খেজুৰ দিছোঁ। কি খায় কি নাখায় স্কুলৰ পৰা অহাৰ পিছত দেখাম। তাৰপিছত ওলালোঁ তাইক স্কুলত থ'বৰ কাৰণে। আইতা গোসাঁই ঘৰত আছে। স্কুল গৈ পোৱাৰ লগে লগে তাই কিন্তু ধুনীয়াকৈ গৈছে। ফ্লাক্সটো নিব পাহৰিছিলে, তাৰপিছত ফ্লাক্সটো লৈ গৈছে। তাৰপিছত আমি ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি এই ঘৰবোৰ অকণমান চাফ চিকুণ কৰিলোঁ। কৰাৰ পিছত আজি ব্ৰেকফাষ্টত আছিলে এগ ৰোল। তাৰপিছত এই লাডুকেইটা যে ইমানেই খাবলৈ টেষ্টি হৈছে বোলে। মোৰ মানুহজনে যে যোৱাকালি ৰাতি 1টা বজাত উঠাই পিনে মোক কৈছে, ইমান খাবলৈ ভাল হৈছে, খোৱাচোন খোৱা। তাৰপিছত 12:30টাততো স্কুল ছুটি হ'ব। এয়া আকৌ আনিবলৈ গ'লোঁ। মানে মানুহজনৰ যেতিয়াই আমি আনিবলৈ যাওঁ, আৰিয়াক আনিবলৈ যাওঁ, তেতিয়া তেওঁৰ ঢেৰ কল আহে। যাওঁতে যাওঁতে দেৰিয়ে হৈ যায়। উৰি উৰি গৈ পাইছোঁগৈ। এইফালে ছোৱালী আহি পাইছেহি আৰু আমাৰ এইটোৱে এক্সাইটমেণ্ট, মানে ছোৱালী আহিব এতিয়া। তাইক দেখা পালেহে মানে শান্তি পাওঁ, গম পাইছেনে। থৈ যোৱাৰ পিছত কিবা মনটো অশান্তই হৈ থাকে। ল'ৰা ছোৱালীবোৰ ইমান হেপিলি আহিছে, ভাল লাগে ন। তাহাঁতৰ সকলোৱে মোৰ ছোৱালীজনী বুলিয়ে নকওঁ, মই সকলোৱে মানে জীৱনটো মানে একদম উজ্জ্বল হওক, ভাল হওক, সেইটোৱে মই সদায় বিচাৰোঁ। আমাৰ ছোৱালীও আহি পালেহি, দেখাইছে আজি ষ্টাৰ আঁকিছে বোলে, স্মাইলী আঁকিছে। আহি লৈ আৰু এক্টিং গাল ষ্টাৰ্ট হৈ গ'ল নহয়। তাইৰ কাৰণে এটা ফ্লাক্স কিনি থৈছিলোঁ, অনলাইন অৰ্ডাৰ দিছিলোঁ। ফ্লাক্সটো কিনিলোঁ বুলি ক'লোঁ যে তাই কৈছে, ডাইৰেক্ট আহিয়ে কৈছে ফ্লাক্সটো ক'ত, ডাইনিঙত আছে বুলি ক'লোঁ। তাই ইমান ভাল পাইছে মানে। মই বোলো বিয়াৰ ভালুক থকা বুলি ক'লে বেলেগ ভাল পাই যে, একদম চাই মানে বেলেগ হেপ্পী আৰু মানে। আৰু কি জানে, প্ৰত্যেক মাক দেউতাকে ল'ৰা ছোৱালী সুখতে হেপ্পী নহয় জানো। তাই কৈছে মই বহুত ভাল পাইছোঁ বুলি ক'লে। মোক মানে বেলেগ চুমাই খাইছে আৰু মানে। তাৰপিছত কি জানে, ভাত চাত খাই মেলি বিহু বজাৰ ওলালোঁ কৰিবলৈ যাওঁ। 4:10 মানত ছোৱালীক বজাৰ আকৌ কৰিবৰ স্কুলৰ কাৰণে। জোতাযোৰ কিনিব লাগে দেই। এই আৰু স্কুলৰ বজাৰ কৰিবলৈ যোৱাৰ আগত অকণমান থেপেচ হয় নহয়। এইফালে চৌহামত সোমালোঁ। চৌহামত সোমাই পিনে তাইৰ কাৰণে ড্ৰেছ চালোঁ। ড্ৰেছটো ঢেৰ আছে, নিকিনো বুলি ভাবিছিলোঁ। আইতাকে দিছে, মাহী আইতাকে দিছে, মামী আইতাকে দিছে। কিন্তু মায়ে ক'লে বোলে ল'ৰা 3টা ছোৱালীৰ বজাতে কাৰণে বজাৰ বিহু কৰিব। বুলি ক'লে কিবা 4টা এটা কেইটা ল'ব বজাত আহিছোঁ লাগে। আমি বজাৰ কৰিবলৈ? সেই 4:10 আহিছোঁ বজাৰ কৰিবলৈ। এতিয়া 7:30 বাজি গ'ল। এইফালে 7:30 ছোৱালী বাজি গ'ল। বুলি কি জানে, ইমানেই ভিৰ, ঘৰৰ মানে সকলোৰে কাৰণে বিহু বস্তু বজাৰ কৰা মানুহ আৰু পুৰা যি লাগে তেজপুৰ ভৰ্তি। নোপোৱালৈকেতো শান্তি নাই। তাৰপিছত কিনি লৈ ছোৱালী এইফালে টোপনিয়ে গ'ল জানে। এইফালে চব বস্তু আনিছোঁ আৰু মানে বজাৰ সমাৰ চব কৰি আনিছোঁ। এইফালে ছোৱালী টোপনি লালকা। মোৰ যে গাটো বিষ হৈ গৈছে, ভৰিটো বিষ হৈছে, এফালে শকত হৈ গৈছে যে। 8টালৈ 10 মিনিট আছে চাওকচোন। তাৰপিছত আহি লৈ ডাইৰেক্ট আকৌ নাৰিকলৰ লাডু বনাইছোঁ। নিমকিয়ে দিনত বনালে, নিমকিকেইটা বোলে টান হ'ল। মই এটা খাই চালোঁ, মনটো বেয়াই লাগিছে। এইফালে পিংক কালাৰ আৰু নাৰিকলৰ লাড়ু।